নমস্কাৰ, মোৰ ইউটিউব চেনেল ৰাজা ব্লগ এটা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আৰু বহুত বেছি ধন্যবাদ আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে। আৰু দুদিনৰ পৰা বন্ধুসকল ইউটিউবত ইছ্যু এটা চলি আছে, মানে ভিউচৰ প্ৰব্লেম হৈ আছে। তথাপিও মই আপোনালোকৰ কাৰণে বহুত বেছি কষ্ট কৰি আছোঁ। আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। আৰু নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনটো আপোনালোকে আগতে গৈ পায়। আৰু তাকে আৰু বন্ধুসকল, আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'কেইটা যিমানখিনি পাৰে মানে আপোনালোকে, সেইটোৱে আৰু আজিৰ যোনটো ৰেচিপি বনাম ন বন্ধুসকল, এইটো চিলি চিকেন ৰেচিপি বনাম। আৰু কেনেকৈ কি বনাওঁ সকলোখিনি দেখুৱাম বন্ধুসকল। আৰু লগতে ভণ্টিও আছে, যিহেতু আজি দেওবাৰ, ভণ্টিয়ে মানে অফ থাকেতো তাৰ ডিউটি, তাৰ কাৰণে আজি ইয়ে বনাম বুলি ক'লে। সকলোখিনি যোগাৰ পাতি ঘৰত গৈ দেখুৱাই আছোঁ। আৰু বন্ধুসকল আজি তপন ভাই যিহেতু নাহিলে, তাৰ কাণৰ প্ৰব্লেম হৈ আছে, মানে যিহেতু বেমাৰ হৈ আছে, তাৰ কাৰণে নাহে বুলি ক'লে। এতিয়া সকলোখিনি গৈ দেখুৱাই আছোঁ, এইটো চাই থাকিব শেষলৈ। আৰু চিলি চিকেন ৰেচিপিৰ কাৰণে কি ইনগ্ৰিডিয়েণ্টছ আছে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে চাব, লগতে ভণ্টি আছে, মানে ভণ্টিয়ে যথেষ্টখিনি আজি সহায় কৰিছে এই গোটেই কাটা মেলা কামটো কৰিলে। তাৰপিছত এইফালে চাব মাংস, এইটো বনলেছ মাংস ল'ব দেই বন্ধুসকল। এইফালে চাবচোন ধুনীয়াকৈ মাংসটো ধোৱা পখলা হৈ গ'ল। আৰু এইফালে আছে নহৰু পাত, তাৰপিছত এয়া আছে কেপচিকাম, ভিনেগাৰ আছে, তাৰপিছত চিলি ফ্লেক্স আছে লগতে, তাৰপিছত এইফালে পিঁয়াজ আছে, ৰেড চিলি পাউডাৰ আছে, আৰু এয়া হ'ল বন্ধুসকল কৰ্ণফ্ল'ৰ পাউডাৰ। তাৰপিছত এইফালে আছে ময়দা, আৰু এইফালে নিমখ, হালধি, এইটো আদা নহৰু পেষ্ট হয় দেই বন্ধুসকল। তাৰপিছত এইফালে গাৰ্লিক পাউডাৰ আছে, আৰু এইফালে আছে টমেট' চচ, আৰু এইফালে আছে চয়া চচ। বহুত বস্তু লাগে দেই বন্ধুসকল বনাবৰ কাৰণে, যিহেতু মই আগতীয়াকৈ লৈ থৈ দিছোঁ যে, তাৰ কাৰণে মানে ইমান এটা প্ৰব্লেম হোৱা নাই। আৰু এইফালে কি কাটিব বোলে, কি কাটিবিগৈ এতিয়া? এইফালে যোনকেইটা ভেজিটেবলকেইটা আছে নহয়, সেইফালে কাটি ল'বগৈ। প্ৰথমতে মানে পিঁয়াজৰ বাকলিখিনি গুচুৱাই ধুনীয়াকৈ কাটি ল'বিগৈ ন, সেইটোৱে আৰু চাবচোন। আৰু বন্ধুসকল প্ৰথমতে এইফালে চাবচোন, পিঁয়াজখিনি এনেকৈ ডাঙৰ টুকুৰাকৈ এনেকৈ গুচাই ল'ব লাগে আৰু ন। সৰু দিব নালাগে নেকি ইয়াত? অলপমান সৰু কৰিব। আৰু এইফালে চাবচোন কি ধুনীয়াকৈ ওলাই আছেগৈ পিঁয়াজখিনি। পিঁয়াজখিনি এইফালে চাবচোন একদম ধুনীয়াকৈ শ্লাইচকৈ, বেছি সৰুকৈও কাটিব নালাগে বন্ধুসকল, এইটো শ্বেপত কাটিব আপোনালোকে। এইফালে চাবচোন ধুনীয়াকৈ কাটি আছেগৈ এইফালে। বন্ধুসকল এইফালে চাব কেপচিকামখিনি, তাৰপিছত এইফালে নহৰু পাত, আৰু এইফালে পিঁয়াজখিনি ধুনীয়াকৈ কাটা হ'ল। এইফালে ভণ্টিয়ে কাটা মেলা কাম কৰিছিলে, আৰু যিহেতু ইয়ে পাৰে যে বনাবৰ কাৰণে, ইয়াকে চেফ বনাই দিছোঁ আৰু দেই বন্ধুসকল ঘৰৰ। তাৰপিছত এইফালে মানে গ্ৰীণ চিলিকেইটা কাটি আছেগৈ এইফালে। আৰু এইফালে মানে ব্লেক পেপাৰ পাউডাৰটো লৈ আনিবই পাহৰি গৈছিলোঁ, ঘৰতে আছিলে, যিহেতু সদায় এনেকৈ মানে পাহৰি যাওঁ এটা বস্তু। বন্ধুসকল এতিয়া মানে মেৰিনেশ্যনটো চলিব। এইফালে চাব বনলেছ মাংস লৈ ল'লে, নহৰু, আদা, তাৰপিছত এইফালে ৰেড চিলি পাউডাৰ ন, এইফালে চাব সোৱাদ অনুসাৰ মানে ৰেড চিলি পাউডাৰ দিয়া হ'ল। তাৰপিছত এইফালে দিব হালধি, সোৱাদ অনুসাৰ হালধি, আৰু তাৰপিছত এইফালে দিব লাষ্টত নিমখ। আৰু কেইটামান বস্তু দিব আছে মানে বন্ধুসকল। এইফালে চাবচোন কি ধুনীয়া লাগিছে চাবৰ কাৰণে। আৰু এতিয়া দিব কৰ্ণফ্ল'ৰ পাউডাৰ ন, এইফালে চাব কৰ্ণফ্ল'ৰ পাউডাৰ দিবগৈ মানে এতিয়া। এইটো ময়দাটো সোৱাদ অনুসাৰ কৰ্ণফ্ল'ৰ পাউডাৰ দিয়া হ'ল, এইফালে চাব। তাৰপিছত এতিয়া দিব ময়দাটো মানে কম্পালচৰি। ময়দাটো কিহৰ কাৰণে দিয়া হয়? আঠাটো আহেগৈ আৰু ন। একচুৱেলি বন্ধুসকল কি হ'ল দেই, এনেকৈ মানে আগতেও মানে বনাইছিলোঁ আমি, ডাইৰেক্ট কৰ্ণফ্ল'ৰ দি দিছিলোঁ, ময়দাটো দিয়া নাছিলোঁ মানে। এতিয়া ময়দাটো দিবলগীয়া হয় ন। তাৰপিছত এইফালে চাব ব্লেক পেপাৰ পাউডাৰো দি দিছে লগতে। এইফালে সদায় লাষ্টতে দিবলগীয়া হয় আমাৰ, এটা বস্তু পাহৰি গ'লে। এইটো দি দে আকৌ গাৰ্লিক পাউডাৰটো, গাৰ্লিক পাউডাৰো পাহৰি গ'লি। আৰু ডাইৰেক্ট ওলাই দে, নহ'লে এনেকৈ নোলাব। বেছি নালাগে ন, অলপ দিব লাগে ন। এইফালে গাৰ্লিক পাউডাৰ দিয়া হ'ল। এতিয়া লাষ্টত আন্দাটো ফাটাই দিবগৈ মানে। এইফালে চাব আন্দা দিয়া হ'ল। এতিয়া এইফালে ময়দা মানে দেই, সোৱাদ অনুসাৰ ময়দা। নহয়, যিমানটো লাগিব সিমানটো দি থাকিবি নেকি? মই ভাবিছোঁ সোৱাদ অনুসাৰ দিব লাগে নেকি বুলি। পূৰা মেৰিনেশ্যন প্ৰচেছ চলি আছে আৰু বন্ধুসকল। এইফালে চাব
আমি কিন্তু ৰেষ্টুৰেণ্টত খাওঁ, কিন্তু নাজানো যে ইমানখিনি কষ্ট হয় বুলি দেই, আজিয়ে গম পাইছোঁ এইটো বনাবলৈ ইমান ইজি নহয়। আকৌ ময়দা আৰু দিবগৈ মানে যিমানখিনি লাগে দি গৈ থাকিব বন্ধুসকল, যেতিয়ালৈ মানে আঠা আঠা হৈ নাযায় তেতিয়ালৈ দি থাকিবগৈ আৰু বস্তুটো। বন্ধুসকল এইফালে চাব, জুই প্ৰায় জ্বলি ৰেডি, আৰু এইফালে কেৰাহী মানে পাতি দিলে ধুনীয়াকৈ। এইফালে মেৰিনেশ্যন প্ৰচেছ হয় কমপ্লিট হ'ল নাই? তই এইটোৱে, তই মানে কিবা আৰু চেফ আৰু ঘৰৰ সদায় ইয়াকে বনাব দিয়ে যিহেতু। এইফালে চাবচোন পূৰা মেৰিনেশ্যন প্ৰচেছ কমপ্লিট। এইফালে চাব প্ৰায় গৰম হৈ গ'ল, আৰু এতিয়া এইফালে ৰিফাইন তেল দি দিবগৈ মানে চাবচোন। দি দে বঢ়িয়া। সেইফালে ৰিফাইন তেল দিয়া হ'ল। এতিয়া মানে এইফালে যোনটো মেৰিনেশ্যন কৰা মাংসখিনি ধুনীয়াকৈ ইয়াত ফ্ৰাই কৰি ল'বি সেইটোৱে। আৰু এইফালে চাব প্ৰায় গৰম হৈ গ'ল। এতিয়া এইফালে চাব মেৰিনেট কৰা মাংসখিনি এটা এটাকৈ দি দিব আৰু এইফালে ভণ্টিয়ে। এইফালে চাবচোন বাহ, কি মজা লাগিছে চাই। এটা এটাকৈ দি গৈ আছে মানে বন্ধুসকল। এইফালে চাব গোটেইখিনি একেবাৰে দি দিবি নেকি? যিমানটো জুৰিব ইমানখিনি দি দিবি এইফালে চাব বন্ধুসকল। এইফালে চাব প্ৰায় গোটেই মাংসৰ যোনকেইটা মেৰিনেশ্যন কৰিছিলে যে ধুনীয়াকৈ পকৰা ষ্টাইলত কৰি ল'বি প্ৰথমতে, তাৰপিছত কেনেকৈ কি বনাই সকলোখিনি দেখুৱাম আৰু। চাবচোন পূৰা ব্ৰাউনিছ টাইপ হৈ গৈছে মানে, এটা দি লাৰ দিছে মানে। এইফালে চাবচোন পূৰা ক্ৰিস্পিনেছ ফ্লেভাৰটো মানে এতিয়া চাই পাইছোঁ মানে। এইফালে যোনটো মেৰিনেট কৰিছিলে যে মাংসটো যে, এইফালে চাবচোন। সেইদিনাখন ইমান এটা ঠিক হোৱা নাছিলে কুৰকুৰি চিকেনটো যে বনাইছিলোঁ আমি। আজিৰটোৱে একদম ভাল লাগিছে চাই পেলাই, একদম পূৰা কৰ্কৰীয়া টাইপ মানে পূৰা। এইফালে চাবচোন আজিৰটোহে চাই ভাল লাগিছে বেছি। সি আকৌ জানে আগতে বন্ধুসকল, চব বস্তু চাই থাকে যে, ঠিকেই মানে দেই। সেইটো কাৰণে আজি ইয়াকে দিছোঁ বনাবৰ কাৰণে। ঘৰতে ৰেষ্টুৰেণ্ট এটা খুলি ল'লে ভাল হ'ব নেকি আমাৰ হা? ঘৰৰ আগফালে বেয়া চলিব পূৰা ভিৰ লাগি যাব আকৌ। বন্ধুসকল এইফালে চাবচোন চিকেনখিনি ধুনীয়াকৈ একদম পূৰা ক্ৰিস্পি টাইপ ফ্ৰাই কৰা হ'ল, আৰু এতিয়া মানে পূৰা ব্ৰাউনিছ হ'লে মানেহে আপোনালোকে নমাই দিবগৈ আৰু। এইফালে ধুনীয়াকৈ এইফালে নমাই দি আছে আৰু বাতিত। এইফালে চাবচোন বন্ধুসকল। এতিয়া ছেকেণ্ড ষ্টেপ মানে এইফালে তেল দি দিলে, তেল মানে কেৰাহীও প্ৰায় গৰম হৈ গ'ল। এতিয়া একফালৰ পৰা এইফালে চাব ধুনীয়াকৈ এইফালে পিঁয়াজখিনি
দি দিলেগৈ আৰু ইয়াত প্ৰথমতে পিঁয়াজ, তাৰপিছত এতিয়া এইফালে চাবচোন কেপচিকাম আৰু জলকীয়াখিনি ধুনীয়াকৈ দি দিছেগৈ এইফালে। এই নহৰু পাতখিনি কেতিয়া দিবি? লাষ্টত দিবিগৈ ন? ফ্ৰাই কৰি ল'ব মানে এইফালে কেপচিকাম আৰু পিঁয়াজখিনি ধুনীয়াকৈ। ইয়াত এতিয়া দিব নিমখ, সোৱাদ অনুসাৰ নিমখ ন? নিমখ দিয়া হ'ল। এটা দিয়ে দি দিয়ে ধুনীয়াকৈ। আৰু এইফালে ৰেড চিলি পাউডাৰ আৰু হালধি একেলগেই দি দিছেগৈ বন্ধুসকল। মছলাখিনিৰ লগত মানে ধুনীয়াকৈ মিক্স হৈ যোৱাকৈ হালধি আৰু ৰেড চিলিটো ধুনীয়াকৈ লাৰি আছেগৈ। বন্ধুসকল এতিয়া দিব এইফালে চাবচোন ভিনেগাৰ দিবগৈ মানে 1 চামুচ হাত ন? সেইফালে ধুনীয়াকৈ ভিনেগাৰ দি দিলে। আৰু এতিয়া কি দিবিগৈ? চয়া চচ ন? আৰু এতিয়া দিব মানে এইফালে চয়া চচ। সেইটো কি 1 চামুচ নেকি? এইফালে মানে বেছি দিব নালাগে বন্ধুসকল, অলপ দিব লাগে আৰু 1 চামুচ। এইফালে চাবচোন এইফালে 1 চামুচ চয়া চচ। গোন্ধ আহিছে ৰে মজা। এইফালে চাবচোন ধুনীয়াকৈ লাৰ দি আছে আৰু ইয়াতে মিক্স হৈ যায় চয়া চচৰ লগত। ব্লেক পেপাৰ পাউডাৰ আৰু এতিয়া দিব মানে এইফালে ব্লেক পেপাৰ পাউডাৰ। ওলোটা কৰি দিলি যে তই, মছলাই কিবা নাই এতিয়াই গিৰিছেগৈ। সোৱাদ অনুসাৰ ব্লেক পেপাৰ পাউডাৰ ধুনীয়াকৈ দি দিলে ইয়াত। আৰু এতিয়া দিব কেটচাপ ন? টমেট' কেটচাপ মানে দি দিয়ে আৰু এতিয়া এইটোৱে মেইন বস্তুটো বন্ধুসকল। ধুনীয়াকৈ দি দিবগৈ কেটচাপ। ধুনীয়াকৈ লাৰ দিবগৈ এইফালে। পুৰা ৰেষ্টুৰেণ্টৰ গোন্ধই পাই আছোঁ ৰে। ৰেষ্টুৰেণ্টত বনালে যেনেকৈ টমেট'ৰ কেটচাপৰ চেণ্টটো ওলাই ন? চাবচোন বন্ধুসকল এতিয়া পকোৰাখিনি ধুনীয়াকৈ ওপৰেদি দি দিলে আৰু এইটোৱে হয় বন্ধুসকল চিলি চিকেন। আৰু পুৰা মিক্স কৰি আছে ধুনীয়াকৈ। ঘৰতে আপোনালোকে বনাই খাব পাৰে আৰু চাবচোন। বন্ধুসকল এই কৰ্ণফ্ল'ৰৰ যোনটো পানীৰ লগত মিহলাই থৈছিলে যে সেইটো এতিয়া দি দিবগৈ। দি দিয়ে ধুনীয়াকৈ। এইফালে চাবচোন ড্ৰাই টাইপকৈ বনাইছে ন? এইটোৱে এইফালে চাবচোন। এয়া আছিলে বন্ধুসকল আজিৰ চিম্পল ৰেচিপি আৰু এইটো চিলি চিকেন। বন্ধুসকল লাষ্টত এইফালে নহৰু পাত যোনখিনি কাটিছিলে যে সৰু সৰুকৈ সেইফালে চাবচোন ধুনীয়াকৈ স্প্ৰিংকেল কৰি দিছে ওপৰৰ পৰা। এইটোৱে মেইন কিবাটো আৰু ন? এতিয়াই চাব ভাল লাগিছে চাবচোন। বাহ। ফাইনেলি এইফালে চাব চিলি চিকেন ধুনীয়াকৈ আহি গ'ল। আৰু এইফালে ভণ্টিয়ে মানে প্ৰথমতে খাই আছে। কেনেকুৱা হৈছে খাই? মজা হৈছে ন? সেইফালে মানে খাই আছেগৈ। এতিয়া মই খামগৈ বন্ধুসকল। এইফালে চাব আপোনালোকে আহিলে খাব পাব আৰু বেয়া চেয়া নাপাব দেই। এয়া আপোনালোকে গম পাইছে আৰু এইফালে চাব ধুনীয়াকৈ লৈ ল'লোঁ। ধুনীয়াকৈ আকৌ লৈ ল'লোঁ। এনেকৈ লৈ এয়া কেপচিকাম আৰু এইফালে পিঁয়াজখিনি ধুনীয়াকৈ লৈ ল'লোঁ। এয়া আপোনালোকৰ কাৰণে দেই। ঘৰত বনোৱা বন্ধুসকল খাই এনেও ভাল লাগে। আৰু ভণ্টি যোনটো বনাইছে মানে এইটো টেষ্ট কি ক'ম আৰু বহুতেই বেছি ভাল লাগিছে মানে খাই।
আৰু বেছি নাই আৰু কেইটামানে আছেগৈ ময়ো খাম ডাঙৰ হ'লে আমিও খাম ভাইটি আহিছে যিহেতু সৰুৱে আছে বন্ধুসকল ইয়াকতো খুৱাব নোৱাৰো ন গোটেই খাই আছে মানে বৌ কেনেকৈ লাগিছে খাই টেষ্টি ন আৰু কেনেকৈ লাগিছে খাই পুৰা টেষ্টি নেকি বেলেগ দিছে আৰু খাওক আকৌ খাওক চাওক মুখত দি লওক ধুনীয়াকৈ খোৱা বোৱা হ'ল বন্ধুসকল ৰেডি চেডি হৈ মানে দোকান যাব ওলালোঁ আৰু কেলৈকে নিজৰ ডিউটিয়ে মেইন ন চ' আজি ফুড ব্লগটো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ টিল দেন টাটা বাই